কি শাস্তি হ'ব ওচি ভাৰ্গৱ বৰবৰাৰ কি ক'লে অধিবক্তা ফিৰোজ খানে চাকৰিৰ পৰা বৰখাস্ত হ'বনে ওচি ভাৰ্গৱ বৰবৰা টাৰ্মিনেশ্যন ইজ দ্য অনলি আনচাৰ টু দিছ টাৰ্মিনেট কৰি দিব লাগে এই ধৰণৰ পুলিচ অফিচাৰ আমাক নালাগে ট্ৰেফিক ছিগনেল ভঙাৰ শাস্তি চৰ আৰু ঘোচা কেতিয়াও নহয় যদি এটা মানুহক ছিগনেল দিয়ে পুলিচে আৰু সেই মানুহজনে যদি নৰখায় আমাৰ আইনৰ কিতাপত কি তাৰ পানিছমেণ্ট চৰ আৰু ঘোচা আছে নেকি সাধাৰণ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক'ত অভিযোগ দিব পাৰে এইবিলাক কাৰণে আপুনি আছাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনত যাব পাৰে আৰক্ষী এগৰাকী ব্যক্তি এগৰাকীক কেতিয়া প্ৰহাৰ কৰিব পাৰে পুলিচ অফিচাৰে প্ৰহাৰ তেতিয়াই কৰিব কণ্টেইন কৰিবৰ কাৰণে ৰাস্তাৰ গুণ্ডাৰ দৰে কাণ্ড কৰিছে ওচি ভাৰ্গৱ বৰবৰাই গুণ্ডাৰ নিচিনাহে এটা পুলিচ অফিচাৰে বিহেভ কৰাৰ নিচিনা দেখা পালোঁ অধিবক্তা ফিৰোজ খানে ক'লে পুলিচৰ কাম এয়া নহয় আণ্ডাৰ কণ্ট্ৰল অহাৰ পিছত আৰু ফ'ৰ্চ ইউজ কৰা দৰকাৰ নাই নহয় থানাত লৈ যোৱাৰ পিছত মাৰিবই থানাত নিলেতো আৰু মাৰিবই কষ্ট কৰা ল'ৰা এটাক এনেদৰে প্ৰহাৰ কৰা অনুচিত এনে এটা ল'ৰাক এই ধৰণে চৰ সোধোৱা ঘোচা মাৰা এইটো একদম একচেপ্টেবল হ'ব নোৱাৰে ওচি ভাৰ্গৱ বৰবৰা আৰক্ষী নহয় এটা গুণ্ডা এটা আমাৰ ভাষাত গুণ্ডা আৰু আমাৰ ভাষাত চিধা গুণ্ডা এটা কোনখন আইনত লিখা আছে চৰ আৰু ঘোচাৰ কথা কোন আইনত লিখা আছে চৰ আৰু ঘোচা দি কেনে এই পানিছমেণ্ট দিবলৈ ওচি ভাৰ্গৱ বৰবৰাই নিজে আইন বনাই লৈছে নিজে আইন এখন পাতি লৈছে কোনোবাই যদি ট্ৰাফিক ছিগনেল মই ছিগনেল দিওঁ মোৰ নৰখালে চৰ আৰু ঘোচাই পানিছমেণ্ট হ'ব ভাৰ্গৱ বৰবৰাৰ বাবে আইন বেলেগ নেকি ভাৰ্গৱ বৰবৰাৰ কাৰণে এটা বেলেগ আইনটো নাই যে ভাৰ্গৱ বৰবৰাই ছিগনেল দিলে যদি কোনোবাই নৰখে তেতিয়াহ'লে পানিছমেণ্ট চৰ আৰু ঘোচা জনতাই হাতত আইন তুলি ল'লে কি হ'ব ঘটনা হয় পাব্লিকেও যদি ল হাতত লৈ লয় পুলিচ আৰু পাব্লিকৰ যিটো এটা ৰিলেশ্যন আছে ৰিলেশ্যনটো বেয়া হৈ যাব শীঘ্ৰে ওচি ভাৰ্গৱ বৰবৰাক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে পাব্লিকক বিনা কাৰণত নিৰ্দোষী ল'ৰা এটাক মাৰাৰ পানিছমেণ্টটো হি ইজ নট ফিট টু বি এ অফিচাৰ অফ দিছ ডিচিপ্লিন ফ'ৰ্চ কাঞ্চন অসমত আজি চাওক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ফিৰোজ খান এক্সক্লুচিভ আপোনাৰ আছাম পুলিচ একাউণ্টেবিলিটি কমিশ্যন বুলি এটা কমিশ্যন আছে অফিচটো আছে আপোনাৰ উলুবাৰীত চ' এই ধৰণৰ ঘটনা হ'লে এপ্ৰপ্ৰিয়েট ফৰাম হৈছে সেই কমিশ্যনটোৱে কমিশ্যনত আপোনালোকে ৰিটেন কমপ্লেইন দিব লাগিব ৰিটেন কমপ্লেইন দিয়াৰ পিছত কমিশ্যনৰ পৰা যেনেকৈ এখন কোৰ্টত যি ধৰণে বিচাৰ এটা হয় সাক্ষী প্ৰমাণ হয় গোটেইখিনি কমিশ্যনাৰ থাকে ৰিটায়াৰ্ড জাষ্টিছ হাইকোৰ্টৰ ৰিটায়াৰ্ড জাষ্টিছ তাতে আপোনাৰ কমিশ্যন হিচাপে থাকে আৰু তাতে আপোনালোকে যেতিয়া কমপ্লেইনটো দিয়াৰ পিছত তেখেতসকলে সেইখন গ্ৰহণ কৰি নটিচ ইছ্যু কৰি তাৰপিছত সাক্ষীবাদী মাতি যদি পুলিচ অফিচাৰজনক যদি দোষী পায় তেতিয়াহ'লে তাতে এপ্ৰপ্ৰিয়েট পানিছমেণ্টটো দিয়া হয় গতিকে এইবিলাক কাৰণত আপুনি আছাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনত যাব পাৰে আৰু এতিয়া আমি এইটো ঘটনাত আমি দেখা পাইছোঁ যে FIR লজ হৈছে সেইটোও কৰিব পাৰে কাৰণ চাওক পুলিচ অফিচাৰ বা যিকোনো পাব্লিক ছাৰ্ভেণ্ট নিজৰ পাব্লিক ডিউটি যেতিয়া কৰি থাকে তেখেতসকলৰ এটা প্ৰটেকশ্যন আছে যে তেখেতসকলৰ ওপৰত কোনো ধৰণৰ কেছ নহয় কিন্তু তাতে আৰু এটা কথা আছে যে যদি এনেকুৱা ফ'ৰ্চ ইউজ কৰে যিটো আনৰিজনেবল আনৱাৰেণ্টেড আননেচেচাৰী যিটো আমি এইবাৰ দেখা পালোঁ তেতিয়াহ'লে আপোনাৰ FIR লছ কৰিব পাৰে কাৰণ এইটো যদিও ডিউটিত কৰিছে বাট যিহেতু যেনেকৈ মই ক'লোঁ আননেচেচাৰী নহয় জানো ল'ৰাটোক থিয় কৰি তাতে মাৰি আছে কি দৰকাৰ ল'ৰাটোতো থিয় হৈ গৈছে থিয় হোৱাৰ পিছত তাতে ৰখি যোৱাৰ পিছত আৰু মাৰা কি দৰকাৰ আৰু যি ধৰণে তেখেতক আকৌ আমি দেখা পাইছোঁ যে বাৰে বাৰে প্ৰহাৰ কৰি আছে প্ৰহাৰ কেতিয়া কৰিব পুলিচ অফিচাৰে প্ৰহাৰ এটা কেতিয়া কৰিব পুলিচ অফিচাৰে প্ৰহাৰ তেতিয়াই কৰিব কণ্টেইন কৰিবৰ কাৰণে কোনোবা পলাই আছে তাক ধৰিবৰ কাৰণে যিখিনি ফ'ৰ্চ লাগে কোনোবাই পুলিচ অফিচাৰৰ ওপৰত বা অফিচাৰ নহ'লে বেলেগ পুলিচৰ ওপৰতো ছাপ'জ সি যদি নিজে এটা ফ'ৰ্চ ইউজ কৰিছে সেই ফ'ৰ্চটো কণ্টেইন কৰিবৰ কাৰণে যিখিনি ফ'ৰ্চ লাগে নেচেচাৰী এপ্ৰপ্ৰিয়েট ফ'ৰ্চ যিখিনি হয় সেইখিনি ইউজ কৰিব লাগে এনেকুৱাতো নহয় আপোনাৰ পাৱাৰটো আছে বুলি আপুনি এটাৰ পিছত এটা থাপ্পৰ খুদাই আছে এটাৰ পিছত এটা ঘোচা খুদাই আছে এইটোতো ৰাস্তাৰ গুণ্ডাই যেনেকৈ গুণ্ডাবিলাকক আমি দেখা পাওঁ ৰাস্তাৰ গুণ্ডাৰ নিচিনাহে এটা পুলিচ অফিচাৰে বিহেভ কৰাৰ নিচিনা দেখা পালোঁ পুলিচৰ কাম এইটো নহয় পুলিচৰ কাম হৈছে যেতিয়া মানুহজন কণ্টেইন হৈ যাব যেতিয়া মানুহজন আণ্ডাৰ কণ্ট্ৰল আহি যাব আণ্ডাৰ কণ্ট্ৰল অহাৰ পিছত আৰু ফ'ৰ্চ ইউজ কৰা দৰকাৰ নাই নহয় আৰু যেনেকুৱা আমি শুনিব পাইছোঁ যে থানাতো নি কেনে মাৰিছে কিবা কৰিছে থানাত নিলেতো আৰু মাৰিবই এতিয়া কোনোবাই যদি কয় থানাত নিয়াৰ পিছত মাৰা নাই সেইটো আৰু বিশ্বাস কৰিবলৈ টান ৰাস্তাতে যদি ল'ৰাজনক এনেধৰণে মাৰিছে থানাত কিমান মাৰিছে আমি তাৰ পৰাই বুজি পাব পাৰোঁ কাৰণ তেখেতৰ সেই সময়ত খংটো যেনেকুৱা আছিল আৰু খংটো এটা মানুহৰ বিহেভিয়াৰ হয় কিয় উঠি যায় কিন্তু উঠাৰ পিছত কি ধৰণে তেখেতে ৰিয়েক্ট কৰে তাতে মাৰিলে আৰু নিজৰ থানাৰ ভিতৰত আৰু নামাৰিব মাৰিছে নিশ্চয় যিহেতু কৈছে ল'ৰাজনে
চ' ডেফিনেটলি মাৰিছে। চ' এই ধৰণে যদি মাৰধৰ কৰে পুলিচে, তেতিয়া আছাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনত আপুনি যাব পাৰে। আৰু বহুতে হিউমেন ৰাইটছ কমিশ্যনতো যায়, কিন্তু আপুনি যদি হিউমেন ৰাইটছ কমিশ্যনত যদি এই কমপ্লেইনটো দিয়ে, তেতিয়া আকৌ একাউণ্টেবিলিটি কমিশ্যনে, পুলিচ একাউণ্টেবিলিটি কমিশ্যনে আপোনাৰ কমপ্লেইনটো নলয়। কাৰণ পুলিচ একাউণ্টেবিলিটি কমিশ্যনত আপুনি এটা ডিক্লেৰেশ্যন দিব লাগে যে আপোনাৰ কেছটো আৰু আপুনি কোনো জাগাত কৰা নাই, ক'তো নকৰিলেহে আছাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনে ল'ব। আপুনি যদি বেলেগ ক'ৰবাত বেলেগ লিগেল প্ৰচেছ যদি অলৰেডি ষ্টাৰ্ট কৰি দিছে, তেতিয়াহ'লে আছাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনে আপোনাৰ কেছটো নলয়। চ' ইয়াতে এই গোটেইখিনি ঘটনা বহুত দুখ লগা ঘটনা। এটা ল'ৰা, বহুত ষ্ট্ৰাগলিং ল'ৰা, আমি যিটো শুনিব পাইছোঁ, কটন কলেজত পঢ়া এজন খুব ষ্ট্ৰাগলিং ল'ৰা, ৰাতিপুৱা নিউজ পেপাৰ বিলায়, ইভিনিং তেখেতে জমেট' চলায়। তো এনে এটা ল'ৰা দুখীয়া ঘৰৰ পৰা আহিছে, কষ্ট কৰি গুৱাহাটীত নিজৰ মাক চাই আছে, ভনীক চাই আছে, একো নাজানা নাভাবাকৈ তেখেতটো ব্লেছড হয় ন, যিটো পুলিচ অফিচাৰ। তেখেতৰ বহুতখিনি এডভান্টেজ আছে ল'ৰাটোৰ ওপৰত, ল'ৰাটোতকৈ বেছি এডভান্টেজত থকা এটা পুলিচ অফিচাৰ। এখেতৰতো এটা ডিপ্ৰাইভ ল'ৰা এজন, নিজে জমেট' এটা চলাই কেনে গোটেই ৰাতি জমেট' চলায়, ৰাতিপুৱা পেপাৰ বিলায়, দিনত পঢ়ে। এনে এটা ল'ৰাক এই ধৰণে চৰ সোধোৱা, ঘোচা মাৰা, এইটো একদম একচেপ্টেবল হ'ব নোৱাৰে। আৰু ইতিমধ্যে আমি গম পোৱা মতে তেখেতক ছাছপেণ্ড কৰিছে। ছাছপেনশ্যন যিহেতু হৈছে, এতিয়া পুলিচ ডিপাৰ্টমেণ্টে তেখেতৰ ওপৰত DP চলাব। DP মানে ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাব। ডিপাৰ্টমেণ্টেল প্ৰচিডিঙত তেখেতৰ ওপৰত, এই ডিপাৰ্টমেণ্টেল প্ৰচিডিঙত চাৰ্জ নিশ্চয় ফ্ৰেম কৰা হ'ব যে ইমান এক্সেছিভ ফ'ৰ্চ, আননেচেচাৰী ফ'ৰ্চ, আনৱাৰেণ্টেড ফ'ৰ্চ কিহৰ কাৰণে ইউজ কৰিব লগা হ'ল সেই ল'ৰাজনৰ ওপৰত। যি নহওক, তেখেতে ছিগনেল ভাঙি আহিছে, কিবা ভাঙি আহিছে। ছিগনেল ভাঙি অহাৰ, যদি এটা মানুহক ছিগনেল দিয়ে পুলিচে আৰু সেই মানুহজনে যদি নৰখায়, আমাৰ আইনৰ কিতাপত কি তাৰ পানিছমেণ্ট চৰ আৰু ঘোচা আছে নেকি? চৰ ঘোচাটো পানিছমেণ্ট হ'ব নোৱাৰে। কোনোবাই যদি পুলিচে ছিগনেল দিছে, পুলিচে ছিগনেল দিয়াৰ পিছত ৰখোৱা নাই, ডিছঅবিডিয়েঞ্চৰ কাৰণে ছেকশ্যন আছে তাতে ডিল কৰিবৰ কাৰণে। ডিছঅবিডিয়েঞ্চ টু পাব্লিক ছাৰ্ভেণ্ট, তাৰে এপ্ৰপ্ৰিয়েট ছেকশ্যনত আপুনি ডিল নকৰিলে কিয়? আপুনি নিজে আইনটো নিজৰ হাতত কিয় ল'লে? আজি এই পুলিচ অফিচাৰজনে আইনটো নিজৰ হাতত লোৱা আমি দেখা পাইছোঁ, হয়নে নহয়? কাৰণ আপুনি চাওক, এতিয়া ট্ৰাফিক ছিগনেল ভাঙিলে কি পুলিচে চৰ ঘোচা মাৰিব নেকি পাব্লিকক? ভাঙি যাব পাৰে এটা ট্ৰাফিক ছিগনেল। এইটো কিমান ডাঙৰ কি ক্ৰাইম হৈ গ'ল ট্ৰাফিক ছিগনেল ভাঙা? পুলিচে হাত দিছে, ৰখা নাই, ঠিক আছে হ'ব, তাৰ কাৰণে বিহিত ব্যৱস্থা যি আছে আইনগতভাৱে তুমি নল'লা কিয়? কিহৰ কাৰণে নিজৰ হাত কিয় উঠাই দিলা? হাত উঠোৱা আমি এইটো কাৰণে ক'ব পাৰোঁ, কাৰণ এখেতেতো লফুলি কৰা নাই ন, গুণ্ডা এটা, গুণ্ডা বুলিয়ে ক'ব লাগিব তেখেতক। এটা আমাৰ ভাষাত গুণ্ডা, আৰু আমাৰ ভাষাত চিধা গুণ্ডা এটা। ৰাইজে কয়, ময়ো কম গুণ্ডা হয় বুলি, পুলিচ নহয়। আৰু আপুনি চাওক, পুলিচ ডিপাৰ্টমেণ্টটো এইটো ছাপোৰ্ট কৰা নাই, কিন্তু ইমিডিয়েটলি তেখেতক ছাছপেণ্ড কৰিছে। হায়াৰ ছুপিৰিয়ৰ অথৰিটিও এইটো ছাপোৰ্ট কৰা নাই। তেখেতসকলৰ ভাষাটো এইটো গুণ্ডামীয়ে, হয়নে ৰাস্তাত? কাৰণ কোন আইনত লিখা আছে চৰ আৰু ঘোচা দি কেনে এই পানিছমেণ্ট দিবলৈ? তেখেত নিজে পুলিচ, তেখেত নিজে জাজ, তেখেত নিজে আইন। এইটোতো হ'ব নোৱাৰে। নিজে আইন এখন পাতি লৈছে, কোনোবাই যদি ট্ৰাফিক ছিগনেল, মই ছিগনেল দিওঁ, মোৰ নৰখালে তেতিয়াহ'লে চৰ আৰু ঘোচাই পানিছমেণ্ট হ'ব। এই মানে পুলিচ অফিচাৰজনে নিজৰ আইন বনোৱা নাই। কি বৰবৰা বুলি ক'লে? ভাৰ্গৱ বৰবৰা। এতিয়া ভাৰ্গৱ বৰবৰাৰ কাৰণে এটা বেলেগ আইনটো নাই যে ভাৰ্গৱ বৰবৰাই ছিগনেল দিলে যদি কোনোবাই নৰখে তেতিয়াহ'লে পানিছমেণ্ট চৰ আৰু ঘোচা। 5টা চৰ 3টা ঘোচা, এইটোতো হ'ব নোৱাৰে। 10টা চৰ 20টা ঘোচা হ'বতো নোৱাৰে। ভাৰ্গৱ বৰবৰাটো এটা পুলিচ অফিচাৰ হৈ যদি তেখেতে আইনটো আৰু বেছিকৈহে মানিব লাগে। কিহৰ কাৰণে এই ধৰণৰ গুণ্ডামি এই সৰু ল'ৰাটোৰ ওপৰত? আৰু ল'ৰাটোক যেতিয়া ৰখিছে তেখেত, ৰখা মানুহটোক আকৌ কিয় মাৰা কি দৰকাৰ আছে? এইটো এক্সেছিভ ইউজ অফ ফ'ৰ্চ নহ'লনে? আৰু এই ধৰণে যদি পুলিচে বিহেভ কৰে, এদিন কনফ্লিক্ট হৈ যাব। পুলিচে যদি আজি এই ধৰণৰ এটা ঘটনা হৈ গ'ল, নেক্সট দিনা যদি এনেকুৱা ঘটনা হয়, পাব্লিকেও যদি ল হাতত লৈ লয়, পুলিচ আৰু পাব্লিকৰ যিটো এটা ৰিলেশ্যন আছে, ৰিলেশ্যনটো বেয়া হৈ যাব। চ' এই ধৰণৰ পুলিচ অফিচাৰক কণ্টেইন কৰিব লাগে, ভালকৈ ট্ৰেইনিং দিব লাগে পুলিচ অফিচাৰক যে সিমানখিনি ফ'ৰ্চ ইউজ কৰাটো নেচেচাৰী হয়, কিন্তু সিমানখিনি ইউজ কৰক যিমানখিনি কণ্টেইন কৰিবৰ কাৰণে, ৰখাবৰ কাৰণে, আণ্ডাৰ কণ্ট্ৰল কৰিবৰ কাৰণে যিখিনি নেচেচাৰী হয় সেইখিনি ইউজ কৰিলে হ'ল। তাতকৈ বেছি দৰকাৰ নাই, বেছিৰ কোনো দৰকাৰ নাই। আৰু পানিছমেণ্ট পুলিচে নিজে চৰ ঘোচা মাৰি কেনে দিয়াত কোনো দৰকাৰ নাই। আইন আছে, কোৰ্ট আছে, কোৰ্টত লৈ যাওক তেখেতসকলে। থানাৰ ভিতৰত CCTV ফুটেজ যদি আছে সেই CCTV ফুটেজ কালেক্ট কৰিব লাগে। ডেফিনেটলি ডিপাৰ্টমেণ্টেল প্ৰচিডিঙত সেই CCTV ফুটেজ কালেক্ট কৰা হ'ব। CCTV ফুটেজ কালেক্ট কৰি চাব লাগে যে তেখেতৰ থানাৰ ভিতৰত সঁচাকৈ মাৰিছে নে নাই, যদি মাৰিছে কি ধৰণৰ ফ'ৰ্চ ইউজ কৰিছে,
নট অনলি CCTV ফুটেজ গোটেই ৰেজিষ্টাৰ চাব লাগে যে সেইদিনাখন থানাত ল'ৰাটোক যেতিয়া লৈ গৈছিল তেতিয়া কোন কোন পুলিচ পাৰ্চনেল তাতে আছিলে গোটেই কেইজন পুলিচ পাৰ্চনেলক ছেপাৰেটলি ইণ্টাৰগেট কৰিব লাগে কি দেখিলে তেখেতসকলে মাৰিছিল নে নাই মাৰা এজ ইট ইজ তেখেতসকলে ক'ব দিব লাগে যে যি ধৰণে দেখিছে সেই ধৰণে ক'বলৈ তেখেতসকলক ক'ব লাগে যে আপোনালোকে কওক আৰু সাক্ষীবিলাক চব ৰেকৰ্ড কৰিব লাগে ৰেকৰ্ড কৰি কেনে সঁচাকৈ যদি সেই ল'ৰাজনৰ লগত থানাটো মাৰপিট বাহিৰততো হৈছেই ক্ৰাইমটো কমিট হৈছেই কিন্তু পুলিচ ষ্টেচনৰ পাব্লিক প্লেচত হৈছে আৰু পুলিচ ষ্টেচনৰ ভিতৰত যদি হয় সেইটো আৰু চিৰিয়াছ চ' সেই বস্তুটো চাব লাগে যদি সঁচাকৈ হৈছে তেতিয়াহ'লে একদম ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে আৰু এই ধৰণৰ পুলিচ অফিচাৰ মই ভাবোঁ আমাক দৰকাৰো নাই এই ছাছপেণ্ড কৰিছে টাৰ্মিনেট কৰি দিব লাগে মোৰ মতে কাৰণ এইটো টাৰ্মিনেশ্যন এইটো যিটো কেছ হৈছে এটা পাব্লিক এটা আনআৰ্ম পাব্লিক আৰ্মছটো নাছিল ল'ৰাজনৰ হাতত ল'ৰাটো আৰ্মছ নাছিল একো নাছিল ল'ৰাজনে এটেকো কৰিব অহা নাই হয়নে নহয় চ' আনআৰ্ম ল'ৰা এটা জমেট' ডেলিভাৰী বয় এটা সৰু ল'ৰা এটা দুৰ্বল ল'ৰা এটা ষ্টুডেণ্ট এটাক যদি ইমানখিনি ফ'ৰ্চ তেখেতে ইউজ কৰিছে সেইটো আপোনাৰ চিৰিয়াছ মিছকণ্ডাক্টতে পৰিব লাগে আৰু এই ধৰণৰ পুলিচ অফিচাৰক চান্স দিয়া কোনো কথা নাই মই ভাবোঁ এইটো টাৰ্মিনেট কৰি দিব লাগে এই ধৰণৰ পুলিচ অফিচাৰ চ' এটা মেছেজ যাব লাগে ছ'চাইটিলৈ যে এই ধৰণৰ বস্তু একচেপ্ট কৰা নহ'ব হয়নে আপুনি চাব এটা বস্তু পুলিচ অফিচাৰৰ ওপৰত যদি পাব্লিক এটা হাত উঠায় কিমান ডাঙৰ কেছ হৈ যায় চ' এতিয়া পুলিচ অফিচাৰে যদি আননেচেচাৰী এটা যদি পাব্লিকৰ ওপৰত হাত উঠায় তেখেতে ছিগনেল ভাঙিছিল এইটো কিমান ডাঙৰ কথা হ'ল ছিগনেলটো ভাঙিও যাব পাৰে তাৰ কাৰণে এনেকুৱা মাৰিব নেকি আৰু এটা বস্তু চাব পুলিচ অফিচাৰে কেতিয়াবা আমি দেখা পাওঁ কিছুমান পইণ্টত এনেকুৱা আন্ধাৰত ৰখি কেনে ছিগনেল দি থাকে আমি দেখাই নাপাওঁ যে ছিগনেল দিছে বহুতবাৰ এনেকুৱা হয় যে এন্ধাৰত ৰখি কিবা এটা লাইট এটা ৰঙা লাইট এটা লৈ জ্বলাই দিলে আৰে মই কিবা টেনশ্যনত থাকিব পাৰোঁ মানুহ টেনশ্যনত থাকিব পাৰে গৈ আছে ৰাস্তা চাই গাড়ী চলাই আছে তোমাৰ ছিগনেল দেখা নাপাব পাৰে তাতে আৰু খেদি ধৰি কেনে মাৰিলে হ'ব নেকি এতিয়া আৰু কোনো কাৰণত আমি এইটো মানি ল'ব নোৱাৰোঁ যে ট্ৰাফিক ছিগনেল ভায়লেট কৰা পানিছমেণ্ট পুলিচৰ চৰ আৰু ঘোচা অচিৰ চৰ আৰু ঘোচা এই কথা মানি লোৱা নহ'ব এইটো হ'বই নোৱাৰে কোনো আইনত নাই আৰু এই ধৰণৰ আইন তেখেতসকলক ইয়াতে ইমপ্লিমেণ্ট কৰিব দিয়া নহ'ব আৰু যি আইনে সেইকাৰণে বিহিত ব্যৱস্থা যি ধৰণে মানুহে FIR দিছে FIRৰ বিহিত ব্যৱস্থা ল'ব লাগে পুলিচ ডিপাৰ্টমেণ্টে আৰু ছিনিয়ৰ পুলিচ অফিচিয়েলছে যি ধৰণে ইনষ্টেণ্ট এটা একশ্যন ল'লে ছাছপেণ্ড কৰি সেইটো বহুত এটা গুড নিউজ এটা গুড মেছেজ তেখেতসকলে ছিনিয়ৰ পুলিচ অফিচিয়েলছৰ ফালৰ পৰা মই দেখিছোঁ আপোনাৰ টুইটো মই চাইছোঁ যে লগালগ টুইট কৰি কেনে এইটো জনাইছে ৰাইজক আমি ছাছপেণ্ড কৰিছোঁ এইটো বহুত গুড আৰু ষ্ট্ৰং মেছেজ পাব্লিকে ছেফ ফিল কৰিছে পাব্লিকে জাষ্টিছ পোৱা বুলি ফিল কৰিছে এই ধৰণৰ ছাছপেনশ্যন ইমিডিয়েট ছাছপেনশ্যনত কিন্তু এই মানুহজন আকৌ যদি ৰিইনষ্টেট কৰি দিয়ে কিবা মাইনৰ পানিছমেণ্ট দি তেতিয়াহ'লেতো আৰু বস্তুটো নহ'ব কাৰণ পুলিচে কি ভাবিব হ'ব চৰ ঘোচা মাৰি থাকিম কি হ'ব আৰু DP এটা চলিব তাৰপিছত দুদিন পিছততো আমাৰ DP শেষ হৈ যাব আমি আকৌ ৰিইনষ্টেট হৈ যাম টাৰ্মিনেশ্যন আমাক এতিয়া এটাই বস্তু হ'ব লাগে যে টাৰ্মিনেশ্যন পাব্লিকক বিনা কাৰণত নিৰ্দোষী ল'ৰা এটাক মাৰাৰ পানিছমেণ্টটো হি ইজ নট ফিট টু বি এ অফিচাৰ অফ দিছ ডিচিপ্লিন ফ'ৰ্চ পুলিচ ফ'ৰ্চ ইজ এ ডিচিপ্লিন ফ'ৰ্চ অফ এনি ষ্টেট অফ এনি কাণ্ট্ৰি এটা ডিচিপ্লিন ফ'ৰ্চৰ মানুহে এই ধৰণৰ যদি ব্যৱহাৰ কৰে সেই মানুহজনক ছাছপেণ্ড কৰিছে ঠিকে আছে কিন্তু আৰু ৰিটাৰ্ণ ল'ব নালাগে মোৰ কথা টাৰ্মিনেশ্যন ইজ দ্য অনলি আনচাৰ টু দিছ টাৰ্মিনেট কৰি দিব লাগে এই ধৰণৰ পুলিচ অফিচাৰ আমাক নালাগে কাৰণ আজি এই ল'ৰাটোক মাৰিছে বজাৰৰ মাজত মাৰিল কাৰণে আমি দেখিলোঁ এই ধৰণৰ মেণ্টেলিটি থকা পুলিচ অফিচাৰে যোন মানুহ নহয় জানুৱাৰ বুলি আমি ক'ব লাগিব জন্তু বুলি ক'ব লাগিব হয়নে মানুহৰতো বিবেক বুদ্ধি তেখেতৰ আমি থকা বুলি দেখা পোৱা নাই যদি যি ধৰণে একদম এনিমেল টাইপ বিহেভ কৰিলে এতিয়া আপুনি চাওক যি ধৰণে এনিমেলৰ বিহেভিয়াৰ কি হয় এনিমেলৰ বিহেভিয়াৰ হৈছে যে একো নাভাবা নিচিন্তাকৈ কাম কৰা তো এনিমেলৰ নিচিনাই বিহেভিয়াৰ হ'ল ইউনিফৰ্মত থাকি কেনে এই ধৰণে মাৰধৰ কৰিছে আৰু চাওক পুলিচে মাৰি আছে কাৰণে পাব্লিকে বচাবলৈও পৰা নাই ভয়তে হয়নে বচাব আহিলে আৰু মাৰিব বা কিবা বেলেগ ফল্ছ কেছত ফচাই ল'ব এই ধৰণৰ ভয়ৰ কাৰণে পাব্লিকো আহি পৰা নাই আৰু এই ল'ৰাটোক যি ধৰণে মাৰিছে ছাপ'জ এক থাপ্পৰ এনাফ হয় মানুহ এটা মৰি যাব কেতিয়াবা আমি বহুত কেছ পাইছোঁ এক চৰে মাৰিছিল মানুহ মৰি গৈছে এক ঘুচাই মাৰিছে মানুহ মৰি গৈছে মৰি থাকিলে কি হ'লে হয় সেই ঘৰৰ ল'ৰাটো এটা ঘৰৰ যদি ল'ৰা তুমি এটা মাৰ বুকু সোধা কৰি দিলা হয়নে নহয় ফ'ৰ্চ কিমান ফ'ৰ্চ নেচেচাৰী এটা মানুহ মাৰিব তেনেকৈ কোনো ডেছক্ৰিপশ্যন নাই যি ধৰণে ঘোচাবিলাক মাৰিছে মাথাই চাথাই আৰু ল'ৰাটোৱে হেলমেট পিন্ধি আছিল আপুনি দেখা পাইছে হেলমেট পিন্ধাৰ কাৰণে হয়তো বহুতখিনি বাচিছে হেলমেট নিপিন্ধাহেঁতেন মূৰটো ফালিয়ে দিলে হয়
হয়নে খং উঠিছে তুমি পুলিচ অফিচাৰ হয় খংটো অলপ ৰখাই ৰাখাচোন তোমাৰ পাৰ্চনেল মেটাৰত কাজিয়া লগা নাই নহয় তুমি ডিউটি কৰি আছা ডিউটিৰ আণ্ডাৰত যিখিনি আছে সেইখিনি কৰা তুমি ইমান পাৰ্চনেলি ল'ব কি আছে তুমি দিয়া ছিগনেলটো ভাঙিলেই বাৰু কি ডাঙৰ কথাটো হৈ গ'ল ধৰি লোৱা তুমি ধৰি কেনে আইনগতভাৱে ব্যৱস্থা লোৱা ৰাস্তাত মাৰিছা থানাত নি মাৰিছা এইবোৰতো বেয়া কথা হৈছে চ' ইয়াৰ যিটো পানিছমেণ্ট হয় তেখেতে পাব লাগে আৰু পানিছমেণ্টটো টাৰ্মিনেশ্যনতকৈ কিবা কম হ'ব বুলি মই নাভাবোঁ এই ধৰণৰ ডিচিপ্লিন পুলিচ ফ'ৰ্চ এটাত এনেকুৱা আনডিচিপ্লিন মানুহ এটা ৰখা কোনো ধৰণৰ যুক্তিগতৰ কথা হ'ব নোৱাৰে